আমাৰ ছাত্ৰ-ছাত্ৰীসকল সঁফুৰা প্ৰাথমিক বৃত্তি পৰীক্ষা 2024-25 তথা যোৱা বছৰৰ কুৱেশ্যন পেপাৰখন মই আলোচনা কৰিম, যিহেতু তোমালোকৰ পৰীক্ষা ৰবিবাৰে আহি পালেই। চ' যিয়েই নহওক তোমালোকে আগৰ কুৱেশ্যন পেপাৰ চাবাই, যিসকলে চোৱা নাই তোমালোকে এইখন লাষ্টলৈকে চাবা। চ' ছাত্ৰ-ছাত্ৰীসকল তাৰ আগতে জনাব বিচাৰো, তোমালোকে যদি পৰীক্ষাৰ কাৰণে উৎস পোৱা নাই বা কি পঢ়িব লাগে ইম্পৰ্টেণ্ট যদি পোৱা নাই, তেতিয়াহ'লে ই বুকখন ল'ব পাৰিব। যিখন ই বুক আমি প্ৰস্তুত কৰিছো, মাত্ৰ 20 টকা এটা পেমেন্ট কৰিলে তোমালোকে ই বুকখন ল'ব পাৰিব। যিসকল ছাত্ৰ-ছাত্ৰীয়ে ই বুকখন ল'ব বিচাৰে, যিটো হোৱাটছএপ নম্বৰ, এই নম্বৰতে SMS কৰিলে হ'ল যে সঁফুৰা বৃত্তি পৰীক্ষাৰ ক্লাছ 4 আৰু 5ৰ ই বুকখন লাগে, তেতিয়া তোমালোকে মাত্ৰ 20 টকা এটা পেমেন্ট কৰিবা। স্কেনাৰখন মই দি দিম, তাতে তোমালোকে 20 টকা এটা পেমেন্ট কৰিলে পাই যাবা। বেছি পইচা নহয়, মাত্ৰ 20 টকা, য'ত তোমালোকে ভালেখিনি কুৱেশ্যন এনচাৰ ইম্পৰ্টেণ্ট পাই যাবা। যিয়ে নহওক আমি আহিছো প্ৰশ্নখিনিলৈকে। সময় 2 ঘণ্টা থাকে, তোমালোকে গমে পোৱা। মুঠ নম্বৰ 150 থাকে। প্ৰথম প্ৰশ্নটো হৈছে, আমাৰ দেহত কোনটো অংগই দেহৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ বাহিৰ কৰাত আৰু অক্সিজেন গেছ গ্ৰহণ কৰাত সহায় কৰে? ইয়াৰ যে এনচাৰটো তেতিয়াহ'লে হৃদযন্ত্ৰ হ'ব। নেক্সট হ'ল, ভেকুলীৰ পোৱালীবোৰ লালুকি কি অংগৰ সহায়ত উশাহ নিশাহ লয়? এইটো হৈছে ছালৰ সহায়ত উশাহ নিশাহ লয়। ভেকুলীয়ে ছালৰ সহায়ত উশাহ নিশাহ লয়। দুটা বলে এটা বস্তুৰ ওপৰত বিপৰীত দিশত ক্ৰিয়া কৰিলে যদি বস্তুটোৱে এটা দিশত গতি কৰে, তেন্তে বল দুটাৰ সম্পৰ্কে কোনটো মন্তব্য হ'ব? ইয়াত যদি চাওঁ, বল দুটা অসমমান, যাৰ দুইফালে যিটো ঠেলি আছে, এটা যিটো বল বেছি এটা কম, সেইকাৰণে বস্তুটোৱে গতি কৰিছে। ঠিক আছে, গতিকে সেইটো হ'ব, খটো হ'ব এনচাৰ, বল দুটা অসমমান। পোৱালি জন্ম দিয়া প্ৰাণীসমূহ স্তন্যপায়ী বানিবলৈ আমাৰ ঘৰত থকা ছাগলীটো কোনটো হৈছে? স্তন্যপায়ীটো হয়ে, লগতে সি জৰায়ুজ মানে যিবিলাকে কণী নাপাৰে, পোৱালি জন্ম দিয়ে, আৰু ডিম্ব জন্ম যে কণী পাৰে। গতিকে 2 আৰু 3টো শুদ্ধ, গতিকে আমি পালো খটো হ'ব শুদ্ধ উত্তৰ। তলৰ বাক্য দুটা পঢ়া। প্ৰথম বাক্য কৈছে, খেলুৱৈসকল সুগঠিত উন্নত মাংসপেশী থাকে। দ্বিতীয় বাক্যটো হৈছে, নিয়মিত ব্যায়ামে মাংসপেশী উন্নত আৰু শক্তিশালী কৰে। গতিকে বাক্য দুটাৰ সপক্ষে তলৰ কোনটো উক্তি শুদ্ধ? ইয়াৰে যদি চাওঁ, তেতিয়া দুইটা বাক্যই শুদ্ধ, কাৰণ খেলুৱৈসকল সুগঠিত উন্নত মাংসপেশী থাকে, খেলা খেলি থাকে কাৰণে। কিন্তু প্ৰথম বাক্যৰ সঠিক ব্যাখ্যা নহয়, কাৰণ কিছুমানৰ খেলুৱৈ সুগঠিত মানে এনচাৰটো যদি চাওঁ, তেতিয়া খটো হ'ব। ঠিক আছে, মই এক্সপ্লেইন কৰি থাকিলে ভিডিঅ' দীঘল হ'ব। খটো চাবা, তোমালোকে এনচাৰবিলাক কৰি চাবা, মিলাই চাবা। আন্ধৰ ৰাখি থোৱা গছ পুলি কেইদিনমান পাছত মৰি যায়। এই পৰ্যবেক্ষণটো সম্পৰ্কে সঠিক মন্তব্যটো হ'ব। ইয়াৰে যদি 6 নম্বৰ চাওঁ, তেতিয়াহ'লে উদ্ভিদে জীয়াই থাকিবলৈ ৰ'দৰ প্ৰয়োজন। ইয়াত যদি বাক্যটো কৈছে, আন্ধাৰত ৰাখি থোৱা গছ পুলি কেতিয়া মৰি যায়, কাৰণটো হৈছে এই হেৰি কাৰণে, কাৰণ তাত যদি আমি পানীও দিওঁ, তাত যদি আমি অক্সিজেনো পাই থাকে, তথাপিতো মৰি গৈছে, কিয়? সূৰ্যৰ পোহৰ নপৰাৰ কাৰণে, ৰ'দৰ প্ৰয়োজন। মাছ এটা জীয়াই থাকিবলৈ কিহৰ প্ৰয়োজন? পানীৰ প্ৰয়োজন। পানী নহ'লে মাছ জীয়াই নাথাকে। ঠিক আছে, আঘাতৰ পৰা বাচিবলৈ তলৰ কোনটো কৰিব লাগে? ওখৰা মোখৰা ঠাইত খেলিব নালাগে, সেইটোতো হয়ে। কাম কৰোঁতে বেছি খৰখেদা কৰিব নালাগে, সেইটো হয়ে। তিতা হাতেৰে বিজুলী চুইচ চুব নালাগে। গতিকে ইয়াত যদি চাওঁ, জুইৰ কাষত কাপোৰ আদি থব নালাগে, গোটেইকেইটাই নালাগে, হয় নহয়? গতিকে হয়তো হ'ব শুদ্ধ উত্তৰ। বুজি পাইছা? গোটেইকেইটাই হ'ব, আটাইকেইটা হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট চোৱা, 1449 চনত অসমত জন্ম লাভ কৰা বিখ্যাত সমাজ সংস্কাৰগৰাকী তলৰ কোন আছিল? ইয়াৰ যদি চাওঁ, তেতিয়াহ'লে শংকৰদেৱ আছিল। শংকৰদেৱ 1449 চনত অসমত জন্ম লাভ কৰা বিখ্যাত সমাজ সংস্কাৰ। বতাহৰ এটা কাৰণ কি হ'ব? ইয়াৰ যদি চাওঁ, তেতিয়াহ'লে পৃথিৱী ঘূৰি থকাৰ বাবে বতাহৰ কাৰণ। তলৰ কোনটোৱে উদ্ভিদক খাদ্য প্ৰস্তুত কৰিবৰ বাবে শক্তি যোগায়? সূৰ্যই শক্তি যোগায়। 12 নম্বৰ, কিহৰ বাবে পৃথিৱীৰ বিভিন্ন ঠাইত দিন ৰাতি দৈৰ্ঘ্য ভিন্ন হয়? 12 নম্বৰ এনচাৰটো হ'ব পৃথিৱী আৱৰ্তনৰ বাবে হয় দিন ৰাতি, নে পৃথিৱী সূৰ্যৰ চাৰিওফালে? এইটো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবাচোন, আৰু মই তোমালোকে এইটো কমেণ্ট কৰি দিম ভালদৰে চাই। ঠিক আছে, 13 নম্বৰ, কুটিৰ শিল্পৰ সৈতে জড়িত ব্যক্তিসকল হাইকৈ ক'ত থাকে? হাইকৈ গাঁৱত থাকে। তলৰ কোনবোৰ সামগ্ৰী জৈৱ পচনশীল সামগ্ৰী হ'ব? জৈৱ পচনশীল মানে যিবিলাক পচন হৈ যায় আৰু পচন হৈ যায়। যদি আমি চাওঁ, তেতিয়াহ'লে বাতৰি কাকত টায়াৰটো পচন নহয়,
প্লাষ্টিক আৰু তৈয়াৰ নহয়, এইটো পচন্দ নহয়, মানে মাটি মিহলি প্লাষ্টিক থাকিলে নহয়। গতিকে বাতৰি কাকত আৰু পাচলিৰ বাকলিবিলাক জৈৱ পচনশীল, মানে এইবিলাক যে জৈৱিক পচনশীল আৰু যদি তুমি এইবিলাক পেলাই দিয়া এইবিলাক মাটিৰ লগত মিহলি হৈ যায়। গোপীনাথ বৰদলৈদেৱ নামেৰে নাম থোৱা বিমানবন্দৰটো ক'ত অৱস্থিত? বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ বৰঝাৰত আছে, হয় নে গুৱাহাটী? গতিকে 15 নম্বৰটো হ'ব শুদ্ধ উত্তৰ। গটো হ'ব শুদ্ধ উত্তৰ। তলৰ কোনটো সামগ্ৰীয়ে নিৰ্মিত মোনাৰ ব্যৱহাৰে পৰিৱেশ ক্ষতি কৰে? গতিকে ক্ষতি কৰে বুলি কৈছে প্লাষ্টিকেৰে। ব্ৰহ্মপুত্ৰ উপত্যকা অসমৰ কোন দিশত আছে? উত্তৰ দিশত আছে। তলৰ কোনখন জিলাৰ উত্তৰ দিশে নলবাৰী বাক্সা জিলা আছে? এই হৈছে কামৰূপ গ্ৰাম্যৰ ওপৰৰ ফালে উত্তৰ ফালে নলবাৰীও আছে আৰু বাক্সাও আছে। শাৰদীয় উৎসৱ বুলিলে তলৰ কোনটো উৎসৱক কোৱা যায়? সেইটো হৈছে দুৰ্গা পূজাক শাৰদীয় উৎসৱ বুলি কোৱা হয়। দখনা, ৰিফান, কান্দুং, এগেগাজৰ, ৰিগুং আদি থকা মিলটো হ'ব, এইবিলাক সকলো অসমীয়া জনজাতি মহিলা সাজপাৰ। ঠিক আছে, এটা শব্দত ক'লে অসমীয়া জনজাতিৰ মহিলা সাজপাৰ। কত হ'ব শুদ্ধ উত্তৰ। 21 নম্বৰ প্ৰশ্নটো হৈছে ৰাজ্যৰ মন্ত্ৰী পৰিষদৰ নেতাগৰাকীক কোৱা হয়? ইয়াৰে হৈছে মুখ্যমন্ত্ৰী। ৰাজ্য মন্ত্ৰী পৰিষদৰ নেতাগৰাকী, মেইন নেতাগৰাকী মুখ্যমন্ত্ৰী বুলি কোৱা হয়। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যিটো পৰীক্ষাটো আহিলে, সেই পৰীক্ষাটোৰ বাবে যদি সঁফুৰা পৰীক্ষাটোৰ কাৰণে ক্লাছ 4 আৰু 5ৰ বাবে ই বুক প্ৰস্তুত কৰা গৈছে। মাত্ৰ 20 টকা পেমেন্ট কৰিলে ই বুকখন দাম আছিল, কিন্তু এতিয়া কমাই দিয়া হৈছে। মাত্ৰ 20 টকা পেমেন্ট কৰিলে তোমাৰ ই বুকখন লাভ কৰিব পাৰিব। গতিকে 20 টকা বেছি নহয়। গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই বুকখন ভালদৰে চাব বিচাৰে, য'ত কুৱেশ্যন এনচাৰ বিলাক পাব, যে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ বিলাকো পাব, গতিকে যদি ল'ব বিচাৰে তেতিয়াহ'লে হোৱাটছএপ নম্বৰতে SMS কৰিলে সঁফুৰা বৃত্তি পৰীক্ষাৰ ই বুকখন লাগে ক্লাছ 4 আৰু 5। তেনেকৈ দিলে ক্লাছ 4, 5 সঁফুৰা বৃত্তি পৰীক্ষাৰ ই বুকখন লাগে। তেনেকৈ দিলে তোমালোকক মই এখন স্কেনাৰ পঠিয়াই দিম, তাত 20 টকা এটা পেমেন্ট কৰিলে তোমালোকে ই বুকটো লগে লগে পাই যাব। অসমৰ পৰা প্ৰথম পৃথক হোৱা ৰাজ্যখন কোন আছিল? অসমৰ পৰা পৃথক হোৱা প্ৰথম ৰাজ্যখন আছিল মিজোৰাম। ঘটো হ'ব শুদ্ধ উত্তৰ। অম্বুবাচী মেলা কোনখন পাহাৰত অনুষ্ঠিত হয়? নীলাচল পাহাৰত অম্বুবাচী মেলা অনুষ্ঠিত হয়। 24 নম্বৰ। বায়ুমণ্ডলৰ কণিকাই সূৰ্য ৰশ্মি কোনটো ৰং অধিক পৰিমাণে সিঁচৰিত কৰে? সেইটো হৈছে নীলা ৰং। জীৱসমূহৰ মাজত খাদ্য শক্তিৰ একমুখী প্ৰবাহ পদ্ধতি কি বুলি কোৱা হয়? খাদ্য শৃংখল। জীৱসমূহৰ মাজত খাদ্য শক্তিৰ একমুখী প্ৰবাহক খাদ্য জাল হ'ব। হ'ব শুদ্ধ উত্তৰ। গুটি এটা অংকুৰণ ঘটি পুলি হওঁতে আদি অৱস্থাত উদ্ভিদজোপা খাদ্য ক'ৰ পৰা পায়? তেতিয়াহ'লে ইয়াত কৈছে গুটি সঞ্চিত হৈ থকা খাদ্যৰ পৰা সূৰ্য ৰশ্মিৰ পৰা। গুটি এটা অংকুৰণ ঘটি পুলি হওঁতে আদি অৱস্থাত উদ্ভিদজোপাত খাদ্য ক'ৰ পৰা পায়? ইয়াৰে হ'ব কত হ'ব শুদ্ধ উত্তৰ। নেক্সট হৈছে কাষৰ চিত্ৰৰ কোনটো অংশ হৃদযন্ত্ৰ বুজায়? হৃদযন্ত্ৰটো ইয়াত থাকে, গটো হ'ব শুদ্ধ উত্তৰ। নেক্সট হ'ল তলৰ কোনবিধ খাদ্যত ভিটামিন আৰু খনিজ লৱণ বেছিকৈ পোৱা যায়? ফল মূল আৰু শাক পাচলিত পোৱা যায়। নেক্সট হৈছে তলৰ কোনটো কৃষিভিত্তিক উৎসৱ নহয়? ফাকুৱাটো নহয়, বাকীকেইটা হয়। কাষত চিত্ৰত থকা মানুহৰ জিভা এখনৰ কোনটো অংশ ৰসগোল্লা সোৱাদ হয়? এইটো তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবাচোন কোনটো হয়। তলৰ কোনখন ৰাজ্যৰ প্ৰথম সূৰ্যোদয় হয়? সেইটো হৈছে অৰুণাচল প্ৰদেশ। ব্ৰহ্মপুত্ৰ নদীৰ এখন উপনৈ হৈছে কৃষ্ণাই। মংগল গ্ৰহ আৰু শুক্ৰ গ্ৰহৰ উভয়ৰে ওচৰত থকা এটা গ্ৰহ কোনটো হ'ব? সেইটো হৈছে পৃথিৱী। ভাৰতৰ প্ৰথম গৰাকী উপ প্ৰধানমন্ত্ৰী কোন আছিল? চৰ্দাৰ বল্লভভাই পেটেল। বাঁহী বজালে মানুহে ফু মাৰি বায়ু প্ৰেৰণ কৰে। এই বায়ুখিনি ক'ৰ পৰা আহে? এই বায়ুখিনি আহে হৃদযন্ত্ৰৰ পৰা। অৱশ্যে এইটো কমেণ্টটো মই তোমালোক পিছত জনাই দিম বাৰু, ঠিক আছে? 35 চনত পিছত জনাই দিম, মই চাই লৈ কিনে। এইটো কনফিউজ আছে অলপ মানে। তলৰ কোনবিধ মাটি কণিকাবোৰৰ মাজত বেছিকৈ বায়ু থাকে? সেইটো হৈছে বালি মাটি। চন্দ্ৰটোক সম্পূৰ্ণ উজ্জ্বলকৈ গোটেই নিশা দেখা পোৱা যায় কেতিয়া দেখা পোৱা যায়? তেতিয়াহ'লে পূৰ্ণিমা দেখা যায়। তলৰ কোনটো যুক্তি অশুদ্ধ যুক্তি? সেইটো হৈছে যদি আমি চাওঁ তেতিয়াহ'লে ব্যক্তি বৰপেটা ভৰলো, এইটো হৈছে পাগলা দিয়া। দিশতো আছে
শিৱসাগৰত, কিন্তু ইয়াত নগাঁও আছে, গতিকে ডিফুটো হ'ব শুদ্ধটি। কাষৰ মেপখনত ভুলকৈ চিহ্নিত কৰা অংশটো কোনটো হ'ব? কোকৰাঝাৰ, কাৰ্বি আংলং, শোণিতপুৰ হ'ব। শোণিতপুৰ তাত নহয়, ঠিক আছে, শোণিতপুৰ সেইফালে নহয়, এইবিলাক শদিয়া ধুবুৰী ফালে আছে, মানে সেইফালে তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি এনেকুৱা ডিষ্ট্ৰিক্ট আছে। শোণিতপুৰ হ'ব ইয়াৰ ঘৰটো হ'ব শুদ্ধ উত্তৰ। ডাঙৰ ইটা এটা ভাঙি কিছুমান সৰু সৰু টুকুৰা কৰা হ'ল, ইটাটোৰ সলনি কি সলনি হ'ব? ইটাটো ডাঙৰ ইটা এটা ভাঙি কিছুমান সৰু সৰু টুকুৰা কৰা গ'ল, ইটাটোৰ সলনি কি হ'ব? সিহঁতৰ আকৃতিটো সলনি হ'ব, ঠিক আছে, কাৰণ সিহঁতৰ ওজনটো একে থাকিব। বিটুৱে বিভিন্ন পতংগ কোনে কিমান বেগেৰে গতি কৰিব পাৰে সেইবোৰ জুখিব খুজিলে স্কেলৰ ওপৰত ভিত্তি কৰি তেওঁ তলত কোনটো সঁজুলি ব্যৱহাৰ কৰিব? কি কৈছে? বিটুৱে বিভিন্ন পতংগই কোনে কিমান বেগেৰে গতি কৰে, ঠিক আছে, তেওঁ কোনটো ব্যৱহাৰ কৰিব? থাৰ্মোমিটাৰটো নহয়, পতংগ ধৰা জাল, মোবাইল আৰু ঘড়ী, গতিকে ঘড়ী ব্যৱহাৰ কৰিব। কোনটো কিমান বেগেৰে গতি কৰিব, ঘড়ীটো সময়টো চাব কিমান বেগত গৈছে, ঠিক আছে। তলত চিত্ৰত কোনখিনি অংশত ৰাতি হ'ব? ইয়াত চোৱা, ইয়াত হ অংশত ৰাতি হ'ব, ঠিক আছে, হ অংশত ৰাতি হ'ব, কাৰণ এইখিনি হ থাকিল, হ অংশত ৰাতি হ'ব।